এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৰূপহীহাট হাতীপুখুৰীত বিজেপিত যোগদান সংখ্যালঘু ৰাইজৰ। বৰতলৰ পৰা বাইক ৰেলী কৰি বিজেপিত যোগদান শ সংখ্যালঘু ৰাইজৰ। মজিবুৰ ৰহমান লগতে গৰাজন বিজেপি মণ্ডলৰ সভাপতি শ্ৰী বিপ্লৱ কুমাৰ তৰফদাৰে কৰে যোগদান। আমি পুনৰবাৰ জনাইছো ৰূপহীহাট হাতীপুখুৰীত বিজেপিত যোগদান সংখ্যালঘু ৰাইজৰ। বৰতলৰ পৰা বাইক ৰেলী কৰি বিজেপিত যোগদান শ সংখ্যালঘু ৰাইজৰ। মজিবুৰ ৰহমান লগতে গৰাজন বিজেপি মণ্ডলৰ সভাপতি শ্ৰী বিপ্লৱ কুমাৰ তৰফদাৰে কৰে যোগদান। ৰূপহী সমষ্টিৰ প্ৰাৰ্থী দাবীদাৰ মজিবুৰ ৰহমান। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৰূপহীহাট হাতীপুখুৰীত বিজেপিত যোগদান সংখ্যালঘু ৰাইজৰ। বৰতলৰ পৰা বাইক ৰেলী কৰি বিজেপিত যোগদান শ সংখ্যালঘু ৰাইজৰ। মজিবুৰ ৰহমান লগতে গৰাজন বিজেপি মণ্ডলৰ সভাপতি শ্ৰী বিপ্লৱ কুমাৰ তৰফদাৰে কৰে যোগদান। আমি পুনৰবাৰ জনাইছো ৰূপহীহাট হাতীপুখুৰীত বিজেপিত যোগদান সংখ্যালঘু ৰাইজৰ। বৰতলৰ পৰা বাইক ৰেলী কৰি বিজেপিত যোগদান শ সংখ্যালঘু ৰাইজৰ। মজিবুৰ ৰহমান লগতে গৰাজন বিজেপি মণ্ডলৰ সভাপতি শ্ৰী বিপ্লৱ কুমাৰ তৰফদাৰে কৰে যোগদান। ৰূপহী সমষ্টিৰ প্ৰাৰ্থী দাবীদাৰ মজিবুৰ ৰহমান। আপোনালোকে লয়াৰ আসামলৈ যাক গৈ খবৰ কৰক যে ডিটেনশ্যন কেম্পৰ দেউতাক কাক কয়। আমিতো কওঁ যে ৰকিবুল হুছেইন ডাঙৰীয়া ডিটেনশ্যন কেম্প বনাইছে। আমাৰ লয়াৰ আসামৰ মানুহে কয় যে এই ডিটেনশ্যন কেম্পৰ দেউতা হৈছে ৰকিবুল হুছেইন। ৰকিবুল হুছেইন ডাঙৰীয়া হোম মিনিষ্টাৰ থাকোঁতে আমাৰ এই মুছলমান ভাই ভনীসকলক বন্দী কৰিবৰ কাৰণে অসম চৰকাৰৰ পৰা 17,000 কোটি টকা ওলাই লৈ অসমৰ বিভিন্ন প্ৰান্তত ডিটেনশ্যন কেম্প কৰিছিল। আজি সেই ডিটেনশ্যন কেম্প ক'ত গ'ল? আজি সেই ডিটেনশ্যন কেম্পত কিয় মানুহ নাই? আজি কিয় চৰকাৰে কয় যে ডিটেনশ্যন কেম্পত মানুহ থাকিব নোৱাৰিব? আজি বিজেপি চৰকাৰৰ দিনত এই ডিটেনশ্যন কেম্পত কোনো সংখ্যালঘু কয়, সংখ্যাগুৰু কয়, কোনো ধৰণৰ মানুহ নাই। আৰু কংগ্ৰেছৰ দিনত সেই ডিটেনশ্যন কেম্পত জাগা দিবলৈ ঠাই নাই। আপুনি এটা ভাষণ প্ৰসংগত এটা কথা উল্লেখ কৰিছে যে ৰকিবুল হুছেইনৰ সিদিনাখনৰ যিটো ঘটনা সংঘটিত হ'ল, তেওঁ বহু লোকে কৈছে তেওঁ পূৰ্বতে কৰি যোৱা কৰ্মৰ ফল পাইছে। তেওঁলোকৰ কুকৰ্মৰ বিষয়ে যদি ক'বলৈ যাওঁ, নুৰুল হুদাৰ বিষয়ে যদি নুৰুল হুদাৰ কুকৰ্মৰ কথা যদি ক'বলৈ যাওঁ, ইয়াতে আপোনালোকক 3 ঘণ্টা 4 ঘণ্টা খাৰা কৰি ৰাখিব লাগিব। এই নুৰুল হুদাই চামগুৰি সমষ্টিৰ বিভিন্ন সমবায় সমিতিৰ চাউল চুৰ কৰি পেলাই কাৰ ঘৰত আছিলে সেই মানুহজন ইয়াত মোৰ লগত আছে। তাত আহি পেলাই ৰাতি শুই থাকে পুলিচৰ বয়ত। নুৰুল হুদাই নিজে এজন চাউল চুৰ। নুৰুল হুদাৰ পুতেকটো হৈছে এটা তেল চুৰ। বাপেক চাউল চুৰ, পুতেক তেল চুৰ। গতিকে তেওঁলোকে আমাৰ কি উন্নয়ন কৰিব? যিবিলাক মানুহে চুৰ কৰিব জানে সেইবিলাক মানুহে সংখ্যালঘু মানুহৰ উন্নয়ন কৰিব পাৰে নেকি? বিভিন্ন আপোনাৰ লঘুটো দেখিলেই কয়, নুৰুল হুদাই কয়, ৰকিবুল হুছেইন ডাঙৰীয়াই কয় গণতন্ত্ৰ ধ্বংস হৈছে। কংগ্ৰেছ চৰকাৰৰ দিনত যেতিয়া নুৰুল হুদাই ডাঙৰীয়াই আমাৰ PSC কমিটিৰ মানুহবিলাকক যেতিয়া নগাঁও টাউনত যেতিয়া পিটিছিলে, তেতিয়া গণতন্ত্ৰ ক'ত গৈছিল? নুৰুল হুদাৰ বেৰুণীয়া গুণ্ডা বাহিনীয়ে যেতিয়া মোৱামাৰী অঞ্চলত আমাৰ এই শিক্ষিত যুৱতীসকলক যেতিয়া টানি চুচুৰি 3 দিন 4 দিন নি পেলাই জংঘলত ৰাখি দিলে, তেতিয়া গণতন্ত্ৰ ক'ত আছিল? যেতিয়া দুখীয়া মানুহৰ ঘৰৰ টিনপাত নুৰুল হুদাৰ গুণ্ডা বাহিনী আৰু ৰকিবুল হুছেইনৰ গুণ্ডা বাহিনীয়ে টিনপাত খুলি নিছিলে, টিউবৱেল খুলি নিছিলে, কাৰেণ্টৰ মিটাৰ খুলি নিছিলে, তেতিয়া কি গণতন্ত্ৰ অসমত আছিলে নে নাই? সেই কথাটোৰ আগতে জবাব দিয়ক। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত ইয়াতে গণতান্ত্ৰিকভাৱে আমি জীয়াই আছোঁ। আৰু আগন্তুক দিনত এই গণতান্ত্ৰিক পদ্ধতিৰে এই চুৰবিলাকক আমি শাসনৰ গাদীৰ পৰা উফৰাই, শাসনততো তেওঁলোক আৰু 25 বছৰ 30 বছৰতো যাবই নোৱাৰে। এই MLA বিধায়ক যে হৈ আছে তাৰ পৰা নমাই এই চুৰসকলক ভাৰতীয় জনতা পাৰ্টীয়ে এই ৰূপহী চামগুৰি ডিং আদি দখল কৰিবলৈ গৈ আছে। আপোনালোকে চাই